এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' বহুত দিন পিছত মই আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। এইপিনে আমাৰ ৰিফা স্কুল যাব, চ' তাইৰ ইউনিফৰ্ম চিলাই হৈ গ'ল আৰু আজি তাই স্কুল গৈ আছে। তাই ট্ৰাই কৰিছিলে ৰাতি আৰু এতিয়া পিন্ধিছে ধুনীয়াকৈ আজি ইউনিফৰ্মযোৰ। তাইক মই যিখন স্কুলত কৰোঁ তাতে দিয়া হৈছে, মাৰ্কাজ একাডেমীত। এতিয়া সিদিনা ময়ো ঘৰত আছিলোঁ, চ' তাইৰ লগতে একেলগে ওলাই দিছোঁ মই স্কুল যাবলৈ। আৰু তাই বহুত হেপী, আজি ফাৰ্ষ্ট স্কুল গৈ আছে। আৰু তাৰপিছত মই স্কুলৰ পৰা ডাইৰেক্ট নগাঁও গৈছিলোঁ, ডক্টৰৰ তাত যাব লগা আছিলে। চ' ডক্টৰ দেখালোঁ আৰু তাৰপিছত কিবাকিবি খালোঁ আমি একেলগে। আৰু আমি লাঞ্চ কৰা নাছিলোঁ, চ' ইয়াতে বিৰিয়ানী আছে আৰু নান আছে, সেয়া খালোঁ। তাৰপিছত কিবা বজাৰ কৰিব লগা আছিলে, সেইখিনি কৰিলোঁ। আৰু অলপ ড্ৰাই ফ্ৰুটছ লৈ আহিছিলোঁ যিহেতু ঘৰত শেষ হৈছিলে, সেইকাৰণে। আৰু সেইখিনি লোৱাৰ পিছত মই ঘৰ আহি গ'লোঁ আৰু মোৰ দুটামান পাৰ্চেল আহিছিলে, সেইখিনি খুলিলোঁ। আৰু এয়া ৰাতি মই ভাত খাই আছোঁ আৰু মাংস আছিলে, ভেন্দি ভাজি আছিলে, সেইখিনি দি খাই আছোঁ। আৰু এইপিনে ফ্ৰুটছ আনিছিলে, কিন্তু আজিকালি মোৰ ফ্ৰুটছ খাবলৈ একেবাৰে মন নাযায়। আগতে ভাল পাইছিলোঁ, বাট এতিয়া ভাল নালাগে। আৰু এয়া স্কুলত মই টিফিন লৈ গৈছিলোঁ। এইপিনে আছে আপেল, কণী আৰু এইটো বাটাৰ পেপাৰৰ ভিতৰত মই বেচন দি চিলা বনাইছিলোঁ, সেইখিনি আছে। আৰু এইটো হেম্পাৰ মোৰ হাজবেণ্ডে পাইছিলে, হাৰ্ডৱেৰৰ বিজনেছ কৰে তেওঁ। চ' তেওঁক চিমেণ্ট কোম্পানীৰ পৰা দিছিলে চাগে। ইয়াতে কিবাকিবি খোৱা বস্তু আছে। চ' ইয়াৰ পিছত মই এইপিনে ৱাছ বেগ অৰ্ডাৰ কৰিছিলোঁ। এইখিনি মানে কিবা বস্তু ক'ৰবাত গ'লে ট্ৰেভেল কৰিলে ভাল বস্তু ভৰাই লৈ যাবলৈ, সেইকাৰণে। আৰু তাৰপিছত মই আৰু এদিন নগাঁও গৈছিলোঁ, তাত গৈ সৰু পিজ্জা দুটা অৰ্ডাৰ কৰিলোঁ, সেইখিনি খালোঁ। আৰু আইচক্ৰীম খালোঁ। আৰু তাৰ পিছদিনাখন মই আহিলোঁ মোৰ বাৰ বিয়াত। মানে বিয়া বুলি তেনেকুৱা নহয়, এংগেজমেণ্ট হ'ব আছিলে, পিছত বিয়াও হৈ গ'ল তেনেকৈ। আৰু এইপিনে মোৰ ভাবি, ৰিফা আৰু মানে হঠাৎ হ'ল বিয়া, সেইকাৰণে আমি তেনেকৈ একো বেছি প্ৰিপেৰেশ্যন কৰা নাছিলোঁ। তাৰপিছত মই পিছদিনা স্কুল আহিলোঁ আৰু স্কুলৰ পৰা আমাৰ ওচৰতে ৰেষ্টুৰেণ্ট এখন আছে, তাতে আহিলোঁ কলিগ কেইজনীৰ লগত। ইয়াতে আহি অলপ টাইম বহিলোঁ আৰু কিবাকিবি অৰ্ডাৰ কৰিলোঁ খাবলৈ। আৰু ইয়াত বাহিৰতো বহিবলৈ জেগা দিয়া আছে বহুত ধুনীয়াকৈ। আৰু আমাৰ গাঁৱৰ জেগাত মানে এনেকুৱা জেগাও আমি আহি বহিবলৈ অলপ টাইম আৰু খাবলৈ কিবাকিবি অৰ্ডাৰ কৰিব পৰাকৈ ভালেই হয় জেগাটো, ইমান বেয়া নহয় কিন্তু। আৰু ইয়াৰ ম'ম'জ মোৰ তাত পাৰ্চনেলি বহুত টেষ্টি লাগে। আৰু চিকেন পকৰা সেইখিনিও ভাল হয়। আৰু যিহেতু তাৰপিছত মই ৰাতি মাছ বনাইছিলোঁ আৰু বনোৱা দেখুৱাই নহ'ল। আৰু তাৰ পিছদিনা কেইদিনমান পিছত আকৌ মই গ'লোঁ ডক্টৰৰ তাত, আকৌ যাব লগা আছিলে, এমাহ পিছত যাব দিছিলে। চ' এইটো ভিডিঅ' বহুত পুৰণা হয় আৰু 2 মাহৰ ভিডিঅ' একেলগে মই ইয়াত কালেক্ট কৰি ভিডিঅ' দি আছোঁ। তাৰপিছত ডক্টৰ দেখুৱাৰ পিছত আকৌ আহি পিজ্জা খালোঁ। মানে এইকেইদিন কি হৈছে, মোৰ পিজ্জা বহুত বেছি খাইছোঁ আৰু এতিয়া অলপ বন্ধ কৰিছোঁ, মানে বহুত বেছি খোৱা হৈ গৈছে পিজ্জা। আৰু তাৰপিছত মেডিচিন ল'ব আছিলে, সেইখিনি ল'লোঁ। লোৱাৰ পিছত এতিয়া আমি ঘৰ গৈ আছোঁ। আৰু ঘৰ আহোঁতে ৰাস্তাত ৰখি আমি পাণ খাই ল'লোঁ। আৰু মই এইযোৰ চেণ্ডেল কিনি আনিছিলোঁ আজি, কিন্তু এতিয়া যি বৰষুণৰ দিন, এইখিনি পিন্ধিলে বেয়া হৈ যাব, সেইকাৰণে এনেকৈয়ে থৈ দিয়া আছে। তাৰপিছত এয়া হাজবেণ্ডে চিঙৰা আনিছিলে, কিন্তু মই চিঙৰা আগতে ভাল পাইছিলোঁ, কিন্তু আজিকালি যে ইমান পুৰণা তেলত ভাজে নহয়, খালেই গেছ হৈ যায়, সেইকাৰণে খোৱা নাই ইমান বেছি, অলপমান খাইছিলোঁ। তাৰপিছত বিৰিয়ানী আৰু এয়া মই চব্জি কাটি লৈছোঁ মাছ দি বনাবলৈ। আৰু আজি মই খাই আছোঁ আম আৰু দৈ একেলগে মিক্স কৰি। এইটো মই ফেচবুকতো দিছিলোঁ ভিডিঅ', বহুত দিন হৈ গ'ল। তাৰপিছত এতিয়া মই হেৰি কৰি আছোঁ, এইটো ব্লগ দি আছোঁ। আৰু এইটো অৰ্ডাৰ আছিলে মোৰ মাদাৰ্ছ ডে স্পেচিয়েল ছিংগল বুকে, আৰু এইটো 3টা ফুলৰ আছিলে। চ' মই কেতিয়াবা লওঁ এইবিলাক অৰ্ডাৰ। আৰু এইখন বেডশ্বীট মোৰ আম্মাই দিছিলে, চ' মই পাৰি দিলোঁ আৰু এয়া দেখাই দিলোঁ আপোনালোকক। আৰু এইটো এটা কেকৰ অৰ্ডাৰ আছিলে, এইপিনে আৰু এটা চকলেট কেকৰ অৰ্ডাৰ আছিলে। চ' মই গোটেইখিনি কমপ্লিট কৰিলোঁ। আৰু এইপিনে আম্মাই দি পঠাইছে, এইটো কি কয়, গোলাপ জামু বুলি কয় যে, সেইটো আমাৰ গছ আছে। মানে এইজোপা গছ মোৰ ভণ্টীয়ে ৰুইছিলে আৰু তাই এতিয়া ঘৰত নাই খাবলৈ, আমিহে খাই আছোঁ। আৰু তাৰপিছত আমাৰ স্কুলত আছিলে জেনেৰেল ইলেকশ্যন, চ' সেয়া চলি আছে। আৰু তাৰপিছত মই সেইদিনা সন্ধিয়া টাইমত মা ঘৰত আহিলোঁ, মায়ে ৰুটি বনাই দিলে, খালোঁ। তাৰপিছত আজি আকৌ গোলাপ জাম পাৰি আছে এয়া আমাৰ গছৰ পৰা, চ' বহুতখিনি পাৰিলে। আৰু এইপিনে এতিয়া আম্মা তেতেলী আচাৰ বনাই আছে, লগত অকণমান চেনি দিছে যাতে বেছি টেঙা নালাগে, সেইকাৰণে। আৰু তাৰপিছত পিঠা বনালে, এইপিনে ভাপত দিয়া পিঠা আছে আৰু তেল পিঠা, আৰু এইখিনি খালোঁ মই চাহৰ লগত। আৰু এতিয়া মই স্কুল যাম, চ' আম্মাই এয়া টিফিন ৰেডি কৰি দিলে, ৰুটি আৰু অমলেট বনাই দিছে।
তাৰপিছত মই দুদিন ঘৰত থাকি আকৌ মাৰ ঘৰত গ'লোঁ, আম্মাক ক'লোঁ আম পাৰি আনিবলৈ, আম পাৰি আনি দিলে। আৰু এইপিনে মই এতিয়া ধুনীয়াকৈ এইখিনি কাটি ল'ম, কাটি একেবাৰে পাতল পাতলকৈ মই শ্লাইচ কৰি ৰ'দত শুকাই ল'ম, যাতে যেতিয়া মোৰ মন যায় খাবলৈ কিবা টেঙা বস্তু, তেতিয়া মই ধুনীয়াকৈ শুকান আম খাব পাৰিম। যেতিয়া আম খাব মন যায়, এতিয়াতো কেঁচাই এনেকৈ ৰাখি থ'ব নোৱাৰি, সেইকাৰণে মই শুকাই থৈ দিম ধুনীয়াকৈ। আৰু এইটো দি মই ধুনীয়াকৈ পাতল পাতলকৈ শ্লাইচ কৰি লৈছিলোঁ, আৰু এইপিনে শুকায়ো গ'ল। চ' বাই।